উন্নয়নৰ ঢাক-ঢোল বজোৱা চৰকাৰৰ মাজুলীৰ প্ৰতি কেনেধৰণৰ সদিচ্ছা মাজুলীৰ এখন বাস্তৱ ছবি আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ কুহিয়াৰবাৰী মৰিখুটি গাঁও সংযোগে খামখাডুবিৰ দলঙৰ এয়া হৈছে জৰাজীৰ্ণ ৰূপ দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত আছিল দলংখন মেৰামতিৰ অভাৱত 3 দিন পূৰ্বে ভাগি পৰে দলংখন স্থানীয় বিধায়ক ভুৱন গামে প্ৰতিশ্ৰুতি দিছিল দলং নিৰ্মাণৰ কিন্তু জৰাজীৰ্ণ দলংখন নিৰ্মাণ নকৰাত ৰাইজৰ কঠোৰ সিদ্ধান্ত ৰাজহুৱা সভাত ২৬ৰ নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰিছে ৰাইজে প্ৰায় ১০খন গাঁৱৰ ৰাইজে চৰকাৰক বহুবাৰ দলংখনৰ মেৰামতি অথবা পুনৰ নিৰ্মাণৰ বাবে দাবী উত্থাপন কৰি আহিছে কিন্তু কোনো ধৰণৰ কাণ সাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ আৰু এই সন্দৰ্ভত সতীৰ্থ ৰজনীকান্ত বৰদলৈ এক প্ৰতিবেদন আছে সেই প্ৰতিবেদন আগবঢ়াইছো অনিশ্চয়কৈ চাওক সমাগত বিধানসভা নিৰ্বাচন বিধানসভা নিৰ্বাচনৰ প্ৰাকখনত মাজুলীৰ এনে কিছু বাস্তৱ দৃশ্য আমাৰ চকুত পৰিছে আৰু সেইসমূহ আমি অসম লাইভ 24 দৰ্শকসকলৰ বাবে আগবঢ়াব বিচাৰিছোঁ চৰকাৰে উন্নয়নৰ জয়গান গাইছে সমগ্ৰ অসমজুৰি উন্নয়নৰ গতিধাৰা অনিৰুদ্ধ গতিৰে আগবাঢ়িছে বুলি কৈছে তাৰ বিপৰীতে দেখা পোৱা গৈছে এনে কিছু বাস্তৱ ছবি গ্ৰামাঞ্চলৰ ভিতৰুৱা অঞ্চলসমূহত আচলতে কেনে এক দুৰ্বিষহ জীৱন যাতনাৰ সৈতে আচলতে এই অঞ্চলৰ ৰাইজে যাতায়াত অব্যাহত ৰাখিব লাগিছে তাৰ এক বাস্তৱ ছবি মই দেখুৱাব বিচাৰিছোঁ এখন জৰাজীৰ্ণ কাঠৰ দলং এই কাঠৰ দলংখনে আচলতে দাঁত নিকটাই পৰি আছে দেখা পোৱা গৈছে এই দলংখনৰ যি এটা অৱস্থা এই দলংখনৰ ওপৰে এতিয়া কোনো লোক অহা যোৱা কৰিব নোৱাৰে ৰাইজে আচলতে বহু সময় দাবী উত্থাপিত কৰি আহিছিল যে এই দলংখন ৰাইজৰ কাৰণে চৰকাৰে পকীকৰণ কৰি দিয়ক বা এখন যাব পৰা সুচল ব্যৱস্থাৰ কৰি তোলক বিধায়ক ভুৱন গামক বাৰম্বাৰ কাকুতি মিনতি কৰাৰ পাছতো আচলতে এই দলংখন যি এক অৱস্থাত আছে তাক লৈ আচলতে এই অঞ্চলৰ ৰাইজ ক্ষোভিত হৈ পৰিছে আৰু যিহেতু বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী জনপ্ৰতিনিধিসকলে বা প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে তেওঁলোকে নিজৰ নিৰ্বাচনী প্ৰচাৰৰ কাৰণে গাঁৱে গাঁৱে ৰাইজৰ ওচৰলৈ যাব বিচাৰিছে কিন্তু তেওঁলোকে মূলতঃ বিগত 5টা বছৰে মাজুলীত কেনে এক উন্নয়ন সাধিলে তাৰ এক বাস্তৱ ছবি দেখুৱাইছোঁ বহু ক্ষেত্ৰত দেখা পোৱা গৈছে মাজুলীৰ উন্নয়ন হৈছে যদিও এনে কিছু অঞ্চল আছে য'ত উন্নয়নৰ গতিধাৰা একমাত্ৰ শূন্য বুলি ক'ব পাৰি মই স্থানীয় লোক আছে মই আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ খামখাডুবি এই ডুবিটোৰ আচলতে যি এক পৰ্যায়ত বৰ্তমান দলং এখন ওলমি আছে দলংখনৰ ওপৰেৰে আপোনালোকৰ হাজাৰ মানুহ এইফালেদি অহা যোৱা কৰে ছাত্ৰ ছাত্ৰী ৰোগী অথবা সকলোৰে কাৰণে এক সমস্যা হৈ থিয় দিছে কি হয় চাওক ক'বলৈ গ'লেতো বৰ দুখৰ বিষয় আজি আমাৰ এই দলংখনেই একমাত্ৰ যাতায়াতী পথ যদি গাঁৱত কিবা এটা অসুবিধা হয় কোনোবা ডেলিভাৰী মাইকী এজনী যদি থাকে 108 এখন আহিব নোৱাৰে ইতিমধ্যে ল'ৰা ছোৱালীবিলাক স্কুল খুলিব এতিয়া পৰীক্ষা বন্ধ দি থৈছে স্কুল খুলিব একজাক যদি বৰষুণ দিয়ে এই লুটো পানী হৈ যাব পানী হৈ যোৱাৰ লগে লগে আমাৰ গাঁওখনৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীবিলাকৰ পৰা ধৰি গোটেই সমস্যাবিলাক মানে হাত ভৰি বন্ধা হ'ব গতিকে লৈ যোৱা কিমান তাৰিখত আহিছিলে আমাৰ মাজুলী বিধায়ক ভুৱন গাম ডাঙৰীয়া আহিছিলে তেওঁ ক'লে কালিলৈ ভিতৰত এইটো চালামি কাটি দিয়া হ'ব দলংখনটো হ'বই চালামিটো কাটি দিয়া হ'ব আপোনালোকে কোনো চিন্তা কৰিব নালাগে কিন্তু কালিলৈতো আজি 3-4 দিন হৈ গ'ল আজিলৈকে তেওঁ মানে ইয়াত কোনো এজন কৰ্মী আহি নাপালেহি আৰু 2 নম্বৰ কথাটো হ'ল আমি গোটেই গাঁৱৰ ৰাইজ গোট খাই যোৱা দেওবাৰ দিনাখন আমাৰ এখন ৰাজহুৱা সভা আছিলে ৰাজহুৱা সভাখনতে আমাৰ প্ৰতি বছৰে মানে ভাগৱত পাতি থাকোঁ এই বছৰো আমি ভাগৱত অনুষ্ঠানটো পাতিবলৈ আগবাঢ়িছিলোঁ কিন্তু এই দলংখনৰ অৱস্থা যিটো এতিয়া একজাক বৰষুণ দিয়াৰ লগে লগে বাৰিষা হৈ যাব আমিতো ভাগৱত পাতিব নোৱাৰোঁ গতিকে আমি ভাগৱত ভাগিও আমি চৰকাৰৰ নামতে এইবাৰ মানে বিসৰ্জন দিলোঁ 2 নম্বৰ কথা দলংখনটো আমাক লাগিবই দলংখন দিব লাগিবই দলংখন যদি নিদিয়ে আমাৰতো হাত ভৰি বন্ধাই হ'ব যোৱা সভাত আমাৰ এটা সিদ্ধান্ত হৈ গ'ল নিৰ্বাচনৰ আগততো আমাৰ ইয়াত পকী খুঁটা এটা হ'লেও বহাই দেখুৱাবহি লাগিব যদিহে নকৰিব যোৱা আমাৰ ৰাইজ মানে ৰাস্তা পদূলি অহা যোৱা সুচলটো এতিয়াও যদি এই ব্যৱস্থাটো কৰি নিদিয়ে তেতিয়াহ'লে ২৬ৰ নিৰ্বাচনত আমাৰ সম্পূৰ্ণ গোটেই মানে ৰাইজে এটাই সিদ্ধান্ত কৰিছে ২৬ৰ নিৰ্বাচনত আমাৰ ভোট বৰ্জন কৰা হ'ব ৰাইজে ভোট বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কি ক'ব উন্নয়নৰ গতিধাৰা বিভিন্ন পৰ্যায়ত আচলতে মাজুলীৰ উন্নয়ন হৈছে বুলি কৈছে কিন্তু আপোনালোকৰ এই অঞ্চলটোৰ যি এক অৱস্থা অতি দুৰ্বিষহ যাতায়াত আপোনালোকে অব্যাহত ৰাখিছে কি উন্নয়ন আছে বুলি পেলাই বা হেৰি কৰিছে বুলি ইয়াত
উত্থাপন কৰিছে, কিন্তু আমাৰ এই ভিতৰুৱা গাঁৱত বিশেষতঃ আমাৰ মৰিখুটি গাঁৱত অন্যান্য নাই আৰু অন্যান্য জয়ঢোল নাই বজোৱা, কিন্তু বেলেগত বজাই আছে দেই। সেইকাৰণতে আমি এটাই থিৰাং কৰিছোঁ, আমাৰ মুখৰ আগত যেতিয়া তেওঁলোকে আমাক কয়, ডাইৰেক্ট কয় হৈ যাব দলং, একো চিন্তা নাই, হৈ যাব দলং, এবাৰ নহয় 3-4বাৰ কৈয়ে আছে হ'ব কৈ, কিন্তু আজিলৈও আমি আমাৰ ফালে পিঠি মানে মুখৰ আগত থাকোঁতে কয় হৈ যাব, কিন্তু আমাৰ পৰা যেতিয়া পিঠিটো দিয়ে আঁৰ হয়, মানে পাহৰি থাকে। আৰু সেই অনুপাতে আমিও মুখৰ আগত সদায় ভোট দি জিকাই আহিছোঁ, এইবাৰ আমাৰ ভোট দিয়া নহ'ব। ভোট বৰ্জন, এই 26ৰ নিৰ্বাচনত আমি ভোট বৰ্জন কৰিমেই। আৰু কোনোবাই যদি ব্যক্তিগত মনে মনে দিয়ে, সেই ঘৰৰ মানুহকো আমি ঘাটে পানীয়ে নিষেধ কৰিম। যেনেকৈ আমাক হাত ভৰি বান্ধিছে চৰকাৰে, আমিও তেনেকৈ হাত ভৰি বান্ধিয়ে থাকোঁ, আৰু তেখেতসকলকো আমি তেনেকৈ হাত ভৰিয়ে বন্ধা কৰিম। মই দেখুৱাইছোঁ, পুনৰবাৰ দলংখন দেখুৱাব বিচাৰিছোঁ। মই কেমেৰা সতীৰ্থ পিকুৱে এই দৃশ্যাংশ দেখুৱাইছে, কেনে এক ভয়াৱহ বিপদৰ আগজাননী। আচলতে এই মুহূৰ্তত যদি ইয়াত কোনো লোক আৰোহী যদি পাৰ হৈ যায়, যাত্ৰী যদি এইফালেদি পাৰ হৈ যায়, যাব পৰা অৱস্থা নাই। আৰু মই কাষৰ এটা পথ দেখুৱাব বিচাৰিছোঁ। আচলতে পথাৰৰ মাজেদি গাঁওবাসীয়ে এটা অস্থায়ীভাৱে পথ তেওঁলোকে উলিয়াই লৈছে, কোৰ কটাৰী মাৰি, আৰু এইফালেদি আচলতে ছাত্ৰ ছাত্ৰীসকল আহে, বিভিন্ন ৰোগী এইফালেদি যাব লগা হয়। এখন 108 যিহেতু এইফালেদি যাব নোৱাৰে, জৰুৰীকালীন অৱস্থাত যিহেতু ৰাইজৰ যথেষ্ট সমস্যাৰ সৃষ্টি হ'ব। আৰু অহা 2-3 মাহৰ ভিতৰতে আচলতে বাৰিষা আহিব, আৰু বাৰিষাৰ সময়ছোৱাত যেতিয়া মাজুলীৰ মানুহে, এই অঞ্চলৰ ৰাইজে কুঁহিয়াৰবাৰী, মৰিখুটি, ভকতিদুৱাৰ, জোঠা চাপৰিকে ধৰি বিভিন্ন গাঁৱৰ ৰাইজে যেতিয়া যাতায়াত অব্যাহত ৰাখিব নোৱাৰিব, সেই মুহূৰ্তৰ আচলতে যাতনাৰ কথা ৰজাঘৰীয়াই আচলতে নিজেই নেদেখিলে উপলব্ধি কৰিব নোৱাৰিব। আৰু এটা কথা হুংকাৰ দিছে ৰাইজে, আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি এই দলংখন নিৰ্মাণ কৰাৰ দিশত যদি চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে এই অঞ্চলৰ প্ৰায় 7-8খন গাঁৱৰ ৰাইজে একেলগে ভোট বৰ্জনৰ এক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এয়াই হৈছে প্ৰকৃত বাস্তৱ। আৰু মাজুলীৰ বিভিন্ন অঞ্চলত এনেধৰণৰ কিছু যাতায়াত যোগাযোগৰ ক্ষেত্ৰত আচলতে উন্নয়নৰ গতিধাৰা কেনে দিশেৰে আগবাঢ়িছে, তাৰ এক বাস্তৱ প্ৰতিফলন দেখুৱাবৰ কাৰণে আমি চেষ্টা কৰিলোঁ।